ওং নম ভগৱতে বাসুদেৱায়। 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল হিচাপে আপোনালোকৰ নতুন সুযোগ আহিব নে সফলতা আহিব নে কোনো বিপদ আহিব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ মাৰ্চ মাহৰ ৰাশিফলৰ বিষয়ে জানিব পাৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে মই মেষ ৰাশিৰ পৰা কন্যা ৰাশিলৈ ভিডিঅ'টো দি থৈছোঁ, আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ তুলা ৰাশিৰ পৰা আৰম্ভ কৰি মীন ৰাশিলৈকে হ'ব। গতিকে আহক এতিয়া তুলা ৰাশিৰ বিষয়ে জানি লওঁ। তুলা ৰাশিৰ জাতকৰ বাবে মাৰ্চ মাহত কি নতুন সুযোগ আহিব, ধন সম্পত্তি, কৰ্মজীৱন, সম্পৰ্ক আৰু স্বাস্থ্য সকলো ক্ষেত্ৰতে কি পৰিৱৰ্তন আহিব জানিবলৈ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই লওক। আহক এতিয়া গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কি হ'ব তুলা ৰাশিৰ জাতকৰ বাবে চাই লওঁ। তুলা ৰাশিৰ জাতকৰ শুক্ৰ অতি শক্তিশালী অৱস্থাত আছে এই মাহত। গতিকে সৌন্দৰ্য, সম্পদ, সম্পৰ্ক আৰু সৃজনশীলতাত আপুনি শুভ ফল লাভ কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব, নতুন নতুন সুযোগ আহিব আৰু পৰিয়ালত শুভ পৰিৱৰ্তনো সম্ভাৱনা থাকিব। শনিৰ প্ৰভাৱৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে, কিন্তু ধৈৰ্য সহকাৰে আপুনি যদি কামবোৰ কৰি যায় তেনেহ'লে আপুনি নিশ্চয় তাত সফলতা আহিব আৰু লগতে আপোনাৰ পৰিশ্ৰমো অব্যাহত ৰাখিব। এতিয়া হওক কৰ্মজীৱনৰ ব্যৱসায়ৰ বিষয়ে জানি লওঁ। চাকৰি কৰা লোকসকলৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব আৰু তেওঁলোকৰ নতুন কিছু কৰ্তব্য পাব। প্ৰমোচন অথবা বেতন বৃদ্ধিৰো এই মাহত আপোনালোকৰ সম্ভাৱনা আছে, আৰু যিসকলে নতুন চাকৰি সন্ধান কৰি আছে তেওঁলোকৰ বাবেও কিছু ভাল সময় আহিছে। গতিকে তেওঁলোকে কিছু ক্ষেত্ৰত নিয়োজিত হোৱাৰ সম্ভাৱনা থাকিব আৰু সুযোগো লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো আপোনালোকৰ মধ্যমীয়া হ'ব। গতিকে ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপোনালোকে নতুন কিছু পৰিকল্পনা কৰিব লাগিব আৰু অতিৰিক্ত কিছু তথ্য আহৰণ কৰিব লাগিব। এই মাহত আপোনালোকে সতৰ্ক হ'বলগীয়া দিশটো হৈছে ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্ব ব্যৱসায়ত যদি আছে তেনেহ'লে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনালোকৰ অংশীদাৰসকলৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ ব্যৱসায়ত আপুনি স্বচ্ছতা বজাই ৰাখিব লাগিব আৰু যি ধৰণৰ পৰিৱৰ্তন হয় সকলো সদস্যৰ সিদ্ধান্ত মৰ্মে ল'বলৈ যত্ন কৰিব। এতিয়া আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ। মাৰ্চ মাহটো আপোনালোকৰ তুলা ৰাশিৰ বাবে নতুন আয়ৰ সুযোগৰ সৃষ্টি হ'ব। অতীতৰ যিবোৰ বিনিয়োগ আছিলে তাৰ পৰা আপোনালোকৰ লাভ কৰিবলৈ সক্ষম হ'ব। গাড়ী ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কিছু আপোনালোকৰ এইবাৰ লাভজনক কিছু যোগৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাহটোত আপোনাৰ সতৰ্ক হ'ব লগা দিশটো হৈছে আপোনাৰ আকস্মিক খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে আয় ব্যয় আপুনি পৰিকল্পনা কৰি চলিব আৰু বাজেট অনুসৰি আপুনি খৰচ আদি কৰিবলৈ যত্ন কৰিব। এতিয়া জানি লওঁ আহক আপোনালোকৰ প্ৰেম জীৱনৰ বিষয়ে। যিসকলে অবিবাহিত তেওঁলোকৰ নতুন সম্পৰ্ক আৰম্ভ হোৱাত কিছু অপেক্ষা কৰিব লাগিব, কাৰণ বৰ্তমান তেওঁলোকৰ কোনো অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। গতিকে অলপ ধৈৰ্য ধৰিব লাগিব। আৰু যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে ইজনে সিজনক আপুনি গুৰুত্ব দিব লাগিব আৰু লগতে সম্পৰ্কত বিশ্বাস থকাটো অত্যন্ত জৰুৰী হ'ব। বিবাহিত ব্যক্তিসকলৰ বাবে আনন্দময় সময় কাটিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। এতিয়া পৰিয়াল জীৱনৰ বিষয়ে চাই লওঁ। গৃহ জীৱনত আনন্দময় পৰিৱেশে বিৰাজ কৰিব আৰু সকলো সদস্যৰ মাজতে আপোনালোকৰ মিলা প্ৰীতিৰ ভাৱ বাঢ়িব। নতুন অতিথিৰ আগমনৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু আনন্দৰো সৃষ্টি হ'ব। এই মাহত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সতৰ্ক হ'বলগীয়া বিষয়কেইটা বা দিশকেইটা হৈছে পৰিয়ালৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে সংযমতা আৰু শান্তি বজাই ৰাখিব লাগিব আৰু সৰু সৰু কথাবোৰক আপোনালোকে আওকাণ কৰি চলাটো আপোনালোকৰ বাবে ভাল হ'ব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাই লওঁ আপোনালোকৰ মাৰ্চ মাহটো কেনেকুৱা হ'ব। শক্তি আৰু উদ্যমতা বজাই ৰাখিবলৈ হ'লে আপুনি সক্ৰিয় হৈ থাকিব লাগিব, অৰ্থাৎ আপুনি যোগাসন, ব্যায়াম আদিত আপুনি সময় অতিবাহিত কৰিব লাগিব আৰু মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপুনি ধ্যান কৰিব লাগিব। গতিকে আপুনি এই মাহত আপুনি ধ্যান কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। এই মাহত আপোনাৰ সতৰ্ক হ'ব লগা বিষয়টো হৈছে আপোনাৰ পাচনতন্ত্ৰ কিছু সমস্যা হ'ব পাৰে। গতিকে আপুনি সুষম আহাৰ খাবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। এই মাহৰ বাবে আপোনাৰ শুভ উপায় হ'ব শুক্ৰবাৰে লক্ষ্মী দেৱীৰ পূজা কৰিব আৰু ওং শুক্ৰায়ে নমঃ বুলি 21 বাৰ জপ কৰিব আৰু গোলাপী বা সেউজীয়া কাপোৰ বেছিকৈ পৰিধান কৰাৰ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 6, 15 আৰু 24 আৰু শুভ ৰং হ'ব গোলাপীয়া আৰু সেউজীয়া আৰু শুভ দিশ হ'ব আপোনালোকৰ পশ্চিম। তুলা ৰাশিৰ জাতকৰ বাবে মাৰ্চ মাহৰ ৰাশিফল এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।
লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বাবে মাৰ্চ মাহ কিমান শুভ হ'ব, ধন সম্পত্তি, কৰ্মজীৱন, সম্পৰ্ক আৰু স্বাস্থ্য সকলো দিশত কিবা নতুন সুযোগ আহিবনে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। এই মাহটোত আপোনাৰ মংগল শক্তিশালী অৱস্থাত আছে, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি শক্তি অনুভৱ কৰিব আৰু আপোনাৰ সাহসো বৃদ্ধি পাব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ আৰ্থিক দিশত কিছু উন্নতি দেখা গৈছে আৰু ধন লাভৰো যোগ থাকিব। শনিৰ প্ৰভাৱৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰই হওক বা কিবা ফলাফলৰ দিশত হওক কিবা বাধা আহিব পাৰে, গতিকে আপুনি এই মাহৰ বাবে অলপ ধৈৰ্য সহকাৰে চলিব আৰু লগতে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। এতিয়া আহক কৰ্মজীৱন আৰু ব্যৱসায় কেনেধৰণৰ হ'ব চাই লওঁ। চাকৰি কৰা ব্যক্তিসকলৰ বাবে মাৰ্চ মাহত নতুন সুযোগ লাভ কৰিব। প্ৰমোশ্যন অথবা নতুন দায়িত্বৰ সম্ভাৱনা আছে। যিসকলে বহিঃৰাজ্যত চাকৰি কৰি আছে তেওঁলোকৰ ভাল সুযোগ আহিব আৰু অন্য কোনো কোম্পানীত আপোনালোকে ভাল সুবিধা লাভ কৰাৰো সম্ভাৱনা থাকিব। এতিয়া ব্যৱসায়ীসকলৰ বাবে কেনেকুৱা হ'ব চাই লওঁ। ব্যৱসায়ীসকলৰ বাবে নতুন আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আৰু ব্যৱসায় সম্প্ৰসাৰণৰো শুভ সুযোগ লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা যাব। সতৰ্ক হ'ব লাগিব অংশীদাৰ ব্যৱসায়ীসকলে, কাৰণ তেওঁলোকৰ ব্যৱসায়ত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ এই ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰিব আৰু অংশীদাৰসকলৰ সকলো সিদ্ধান্ত মৰ্মেহে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপোনালোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। এতিয়া আপোনাৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ। মাৰ্চ মাহটো বৃশ্চিক ৰাশি জাতকৰ বাবে ধনৰ দিশত লাভজনক হ'ব। নতুন আয়ৰ সুযোগ সৃষ্টি হ'ব। অতীতৰ যিবোৰ বিনিয়োগ আছিলে তাৰ কিছু মধ্যমীয়া আপুনি ফল লাভ কৰিব, কিন্তু নতুনকৈ কোনো ধৰণৰ বিনিয়োগ আপুনি নকৰিব। আৰু আপোনাৰ এইবাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কিছু আৰ্থিক উন্নতি দেখা গৈছে আৰু পুৰণি যিবোৰ আপোনাৰ পাব লগা টকা আছিলে সেইবোৰো আপোনালোকে এইবাৰ উদ্ধাৰ কৰিব পাৰিব। এই মাহত আপুনি আৰ্থিক দিশত সতৰ্ক হ'ব লাগিব যাতে অকস্মাত আপোনাৰ কোনো ধৰণৰ খৰচ বৃদ্ধি নহয় আৰু আয় ব্যয় আপুনি ভালদৰে পৰিচালনা কৰিব লাগিব আৰু বাজেট অনুসৰি আপোনালোকে চলিবলৈ যত্ন কৰিব। প্ৰেম আৰু পৰিয়াল জীৱনৰ বিষয়ে চাই লওঁ। প্ৰেম জীৱনৰ বিষয়ে ক'বলৈ গ'লে যিসকলে অবিবাহিত তেওঁলোকৰ নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ গভীৰ সম্পৰ্ক গঢ়ি উঠিব। ইয়াৰ ফলত তেওঁলোকৰ ভাল প্ৰতিফলনো দেখা পাব। বিবাহিত ব্যক্তিসকলৰ বাবে স্বামী স্ত্ৰীয়ে দুয়োজনে একেলগে সমন্বয় বজাই ৰাখি চলিব লাগিব, অন্যথা বাদ বিবাদৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱনৰ বিষয়ে ক'বলৈ গ'লে গৃহ জীৱনত আনন্দময় পৰিৱেশে বিৰাজ কৰিব, কিন্তু সকলো সদস্যকে আপুনি আনন্দৰ সৃষ্টি কৰিব লাগিব। তাৰ ফলত আপুনি পৰিয়ালত বেছিকৈ সময় দিব লাগিব আৰু সকলো সদস্যক লৈ আপুনি ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। ঘৰত আপুনি শুভ কাৰ্য কৰিলে আপোনালোকৰ ঘৰ ইতিবাচক হ'ব। এই মাহৰ বাবে আপোনাৰ সতৰ্ক হ'ব লগা দিশটো হৈছে পৰিয়ালকেন্দ্ৰিক কিছু বিবাদ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰ নেতিবাচক হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ মৰ্মে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব আৰু সৰু সৰু কথাবোৰক আওকাণ কৰি চলিব। এতিয়া চাওঁ আহক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কেনেকুৱা যাব এই মাহটো। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চালে আপোনালোকৰ শক্তি আৰু উদ্যমতা থাকিব আৰু আপোনালোকৰ সুস্থ অনুভৱ কৰিব, কিন্তু যিসকলে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগী আছে তেওঁলোকে পৰীক্ষা নিৰীক্ষাবোৰ নিয়মীয়াকৈ কৰাব লাগিব আৰু মানসিক শান্তি বজাই ৰাখিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনাৰ খিংখিঙতা ভাৱো নাথাকিব। সতৰ্ক হ'ব লগা দিশটো হৈছে আপোনাৰ এনাৰ্জি লেভেল বজাই ৰাখিবলৈ আপুনি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু লগতে দৈনিক ব্যায়াম কৰিবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ উপায় হ'ব মংগলবাৰে হনুমানজীৰ পূজা কৰিব আৰু লগতে ওং অং অংগকাৰায় নম মন্ত্ৰ 21 বাৰ জপ কৰিব। আৰু এই মাহত আপুনি ৰঙা বা মেৰুন কাপোৰ বেছিকৈ পৰিধান কৰিবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 9, 18 আৰু 27। শুভ ৰং হ'ব ৰঙা আৰু মেৰুন আৰু শুভ দিশ হ'ব আপোনাৰ দক্ষিণ দিশ। বৃশ্চিক ৰাশি জাতকৰ বাবে মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলত ওং নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ বাবে মাৰ্চ মাহ কেনেকুৱা যাব, কৰ্মজীৱন, ধন সম্পত্তি, সম্পৰ্ক আৰু স্বাস্থ্য
সকলো ক্ষেত্ৰত কিবা নতুন সুযোগ আহিব নেকি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰথমে জানি লওঁ আহক আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব। বৃহস্পতিৰ শুভ অৱস্থাত আছে আপোনাৰ জীৱনৰ বহু ক্ষেত্ৰত আপুনি উন্নতি লাভ কৰিব। শুক্ৰ আৰু মংগলৰ প্ৰভাৱৰ ফলত আপোনাৰ আৰ্থিক স্থিৰতা লাভ কৰিব আৰু লগতে কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু ব্যক্তিগত সম্পৰ্কত উন্নতি দেখা যাব। শনিৰ প্ৰভাৱৰ ফলত অলপ ধৈৰ্য পৰীক্ষা দিব লাগিব, কিন্তু সঠিক পৰিকল্পনা কৰি যদি আপুনি আগবাঢ়ে তেনেহ'লে সফলতা নিশ্চিত হ'ব। এতিয়া চাওঁ আহক কৰ্মজীৱনৰ ব্যৱসায়ৰ বিষয়ে। চাকৰি কৰা ব্যক্তিসকলৰ প্ৰমোশ্যন বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা থাকিব। বিদেশত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ আয় বৃদ্ধি পাব আৰু শিক্ষা, টেকনিকেল আৰু গৱেষণা সম্পৰ্কীয় কামত বিশেষ সফলতা লাভ কৰিব এইটো মাহত। ব্যৱসায়ীসকলৰ নতুন সুযোগ আহিব, ভাল লাভৰ সম্ভাৱনা আছে। কেৱল মাত্ৰ তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। ব্যৱসায়ত নতুন পৰিৱৰ্তন কৰাটো আপোনালোকৰ বাবে এই মাহত গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই মাহত যদি আপুনি কিবা নতুন পৰিৱৰ্তন কৰে তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতি দেখা যাব ব্যৱসায়িক ক্ষেত্ৰত। সতৰ্কতা হ'বলগীয়া বিষয়বোৰ হৈছে কৰ্মচাৰীৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিব আৰু লগতে আপোনাৰ অংশীদাৰসকলৰ সৈতেও আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। নহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। এতিয়া চাওঁ আহক আৰ্থিক অৱস্থা এই মাহটো কেনেকুৱা হ'ব। মাৰ্চ মাহটো ধন সম্পত্তিৰ দিশত আপোনাৰ লাভজনক পৰিস্থিতি থাকিব। নতুন আয়ৰ সুযোগ সৃষ্টি হ'ব। অতীতৰ বিনিয়োগৰ ফলত কিবা নতুন লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। যান বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপুনি এইবাৰ লাভৱান হ'ব। সতৰ্কতা অৱলম্বন কৰিব লাগিব। আপোনাৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব আৰু লগতে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব আৰু লগতে নিজকে সুসংগঠিত কৰি ৰাখিব। প্ৰেম আৰু পৰিয়াল জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰেম জীৱনত যিসকলে অবিবাহিত তেওঁলোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাত কিছু পলম হ'ব পাৰে, কিন্তু চেষ্টা অব্যাহত কৰি ৰাখিলে আপোনালোকৰ অতি সোনকালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকাসকলে কিছু নেতিবাচক প্ৰভাৱ পৰিব, কিন্তু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে এইবোৰ ঠিক কৰিব পাৰিব। বিবাহিত ব্যক্তিসকলৰ বাবে আনন্দময় সময় হ'ব আৰু তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা দেখা পাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ গৃহ জীৱনত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু স্বামী স্ত্ৰীয়ে একেলগে যদি আপোনালোকে পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখে আৰু পৰিয়ালত যদি বুজাবুজিৰে আপোনালোকে সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। নতুন অতিথিৰ আগমনৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। পৰিয়ালত সতৰ্ক হ'বলগীয়া দিশটো হৈছে পৰিয়ালত মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোৱে সংযমতা বজাই ৰাখি আপোনালোকে আগবাঢ়িলে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ এই মাহটো ভালেই দেখা গৈছে, কিন্তু কাহ চৰ্দি জ্বৰ আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত অসাৱধান নহয় আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু শাৰীৰিক আৰু মানসিকভাৱে আপুনি সুস্থ হৈ থাকিবলৈ হ'লে দৈনিক আপুনি ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিব। সতৰ্ক হ'বলগীয়া দিশটো হৈছে এই মাহত আপোনালোকৰ পেটৰ আৰু আপোনালোকৰ মানসিক কিছু স্থিতি দুৰ্বল হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব। অত্যাধিক মানসিক চাপৰ পৰাও মুক্ত হৈ থাকিবলৈ হ'লে আপোনালোকে ধ্যান আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ উপায় হৈছে বৃহস্পতিবাৰে গণপতিৰ পূজা কৰিব আৰু ওং বৃহস্পতিয়ে নম বুলি 21 বাৰ জপ কৰিব। আৰু এই মাহত আপোনালোকে হালধীয়া বা বগা কাপোৰ বেছিকৈ পৰিধান কৰাৰ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হৈছে 3, 12 আৰু 21 আৰু শুভ ৰং হৈছে হালধীয়া আৰু বগা। শুভ দিশ হৈছে পূব দিশ। ধনুৰাশি জাতকৰ বাবে মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বাবে মাৰ্চ মাহ কিদৰে পাৰ হ'ব, কৰ্মজীৱন, ধন সম্পত্তি, সম্পৰ্ক আৰু স্বাস্থ্য সকলো ক্ষেত্ৰতে আপুনি নতুন সুযোগ পাবনে জানিবলৈ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ আপোনাৰ প্ৰভাৱ কি হ'ব মাৰ্চ মাহত চাই লওঁ আহক। শনি আপোনাৰ শক্তিশালী অৱস্থাত আছে, গতিকে ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল আপুনি ভাল লাভ কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ আয় বৃদ্ধিৰ সম্ভাৱনা আছে আৰু নতুন বিনিয়োগৰ যোগো আছে। শুক্ৰ আৰু মংগলৰ প্ৰভাৱৰ ফলত আপোনাৰ সম্পৰ্ক আৰু ব্যৱসায়ত অধিক ফল দিব। আহক এতিয়া আপোনালোকৰ কৰ্মজীৱনৰ ব্যৱসায় কেনেধৰণৰ হ'ব চাই লওঁ। চাকৰি কৰা ব্যক্তিসকলৰ বাবে নতুন দায়িত্ব আৰু পদোন্নতিৰ সুযোগ থাকিব। যিসকলে বহিৰাজ্যলৈ যাবলৈ যত্ন কৰি আছিলে ইমান দিনে, এতিয়া আপোনাৰ এই মাহত আপোনালোকে এই দায়িত্ব বা এই নতুন সুযোগ আপোনালোকে লাভ কৰিব।
টেকনিকেল আৰু প্ৰশাসনিক ক্ষেত্ৰৰ ব্যক্তিৰ বাবে এই সময়টো অতি শুভ হ'ব, অৰ্থাৎ মাৰ্চ মাহত আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন লাভৰ যোগ আহিব আৰু ব্যৱসায় ক্ষেত্ৰত কিছু পৰিৱৰ্তন আৰু সম্প্ৰসাৰণৰো সুযোগ থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি ভালদৰে পৰিকল্পনাৰে আগবাঢ়িলে আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। সতৰ্কতা অৱলম্বন কৰিব লাগিব, আপোনালোকৰ কৰ্মচাৰীসকলৰ গতিবিধি আপোনালোকে মন কৰিব লাগিব আৰু লগতে প্ৰতিদ্বন্দ্বীসকলৰ কিবা ষড়যন্ত্ৰৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। বাকী আপোনালোকৰ ভালেই দেখা গৈছে। আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ এতিয়া। আপোনালোকৰ মাৰ্চ মাহৰ ধন সম্পত্তিৰ দিশত লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব, নতুন আয়ৰ সুযোগ সৃষ্টি হ'ব। অতীতৰ যিবোৰ বিনিয়োগ আছিলে সেইবোৰৰ পৰা আপোনালোকে ভাল লাভ কৰিব পাৰিব আৰু কাৰোবাক যদি অতীতত ঋণ দিছিলে তেনেহ'লে সেই ধনো লাভ কৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। ৰিয়েল ষ্টেটৰ পৰা আপোনালোকে কিছু ভাল উন্নতি কৰাৰো সুযোগ থাকিব। এই মাহৰ বাবে আপোনালোকৰ সতৰ্ক হ'ব লগা দিশটো হ'ব আপোনালোকৰ বৈদ্যুতিক সঁজুলি বা আপোনালোকৰ যান বাহনৰ ক্ষেত্ৰত কিছু খৰচ বৃদ্ধি পাব পাৰে, গতিকে এইবোৰ ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব। এতিয়া প্ৰেম আৰু পৰিয়াল জীৱনৰ বিষয়ে চাই লওঁ। প্ৰেম জীৱনত যিসকলে অবিবাহিত হৈ আছে তেওঁলোকৰ এইবাৰ ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা থাকিব আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত কিছু আপোনালোকৰ বাধা থাকিব, কিন্তু পাৰস্পৰিক সমন্বয় থাকিলে আৰু ধৈৰ্য আৰু শান্তি বজাই ৰাখিলে আপোনালোকৰ মধুৰতা পুনৰ বৃদ্ধি পাব। আৰু যিসকল বিবাহিত তেওঁলোকৰ বাবেও কিছু মধ্যমীয়া সময় হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য ধৰিলে আপোনালোকৰ ভাল প্ৰতিফলন দেখিব। গৃহ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দময় পৰিৱেশে বিৰাজ কৰিব আৰু সকলো সদস্যৰ মাজতে আপোনালোকে ইতিবাচকতা অনুভৱ কৰিব। আৰু আপোনালোকৰ অতিথিৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ যি সমস্যা আছিলে সেইবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান পাব। সতৰ্ক হ'বলগীয়া দিশটো হ'ব আপোনালোকৰ পৰিয়ালত জ্যেষ্ঠ লোকসকলৰ স্বাস্থ্যৰ কিছু চিন্তা হ'ব পাৰে, গতিকে তেওঁলোকৰ সময়মতে উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনালোকৰ প্ৰধান কৰ্তব্য হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা গ'লে আপোনালোকৰ শক্তি আৰু উদ্যমতা এইবাৰ অনুভৱ কৰিব এই মাহত, আৰু শাৰীৰিক আৰু মানসিক স্থিতি আপোনালোকৰ থাকিব আৰু আপোনালোকে সেইবোৰ ভালদৰে কামতো খটুৱাব পাৰিব, যাৰ ফলত এই মাহটো আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। সতৰ্ক হ'বলগীয়া দিশটো হ'ব আপোনালোকৰ এই মাহত কাহ চৰ্দি আদি অনুভৱ কৰিব, বতৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে এইবোৰ সমস্যা অনুভৱ কৰিব। গতিকে আপোনালোকে সুসংগঠিত হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু অত্যাধিক মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে ধ্যান আৰু যোগাসনৰ সহায় ল'ব। এই মাহৰ বাবে আপোনাৰ শুভ উপায় হ'ব শনিবাৰে শনিদেৱৰ পূজা কৰিব আৰু ওং চং শনিশ্বৰায় নমঃ বুলি 21 বাৰ জপ কৰিব। এই মাহত আপুনি নীলা বা ক'লা কাপোৰ পৰিধান কৰাৰ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 8, 17 আৰু 26 আৰু শুভ ৰং হ'ব নীলা আৰু ধূসৰ আৰু শুভ দিশ হ'ব পশ্চিম দিশ। মকৰ ৰাশি জাতকৰ বাবে মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ বাবে মাৰ্চ মাহ কেনেকুৱা হ'ব? নতুন সুযোগ আহিব নে চাকৰি লাভ কৰিব নে ধন সম্পত্তি সম্পৰ্ক আৰু স্বাস্থ্য এই সকলোবোৰ উন্নতি হ'ব? এই সকলোবোৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। প্ৰথমতে জানি লোৱা হওক আপোনালোকৰ মাৰ্চ মাহত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব। শনিৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল লাভ কৰিব। বৃহস্পতিৰ আশীৰ্বাদ থকাৰ ফলত আপোনালোকৰ ধন সম্পত্তি আৰু বিদ্যাত উন্নতি দেখা গৈছে। শুক্ৰ আৰু মংগলৰ প্ৰভাৱৰ ফলত প্ৰেম জীৱন আপোনালোকৰ আৰু সম্পৰ্ক ভাল হ'ব আৰু ব্যক্তিগত জীৱনত নতুন শুভ পৰিৱৰ্তনো দেখিব। প্ৰথমতে আপোনালোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ৰ বিষয়ে জানি লোৱা হওক। চাকৰি ক্ষেত্ৰত বা চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰত নতুন সুযোগ আহিব, প্ৰমোশ্যন অথবা নতুন দায়িত্ব লাভৰ সম্ভাৱনা থাকিব আৰু বহিৰাজ্যলৈ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ভাল সুযোগ আহিব আৰু তেওঁলোকৰ পদোন্নতিও দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে ভাল লাভৰ সম্ভাৱনা থাকিব এই মাহটো আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সম্প্ৰসাৰণ কৰাৰো সম্ভাৱনা আপোনালোকৰ ফলদায়ক হ'ব আৰু আপোনালোকৰ ব্যৱসায়ৰ কৰ্ম ব্যৱস্থাত যদি কিছু পৰিৱৰ্তন আনে তেনেহ'লে আৰু অধিক উন্নতি দেখিব। এই মাহৰ বাবে আপোনালোকৰ সতৰ্ক হ'বলগীয়া দিশটো হৈছে আপোনালোকৰ কৰ্মচাৰীসকলক সুসংগঠিত কৰি ৰাখিব আৰু তেওঁলোকৰ কামৰ ভাগ বতৰা ভালকৈ কৰি দিব, অন্যথা কৰ্মস্পৃহা কিছু কম হ'ব। এতিয়া আমি আৰ্থিক অৱস্থাৰ বিষয়ে জানি লোৱা হওক। আপোনালোকৰ মাৰ্চ মাহটো আপোনালোকৰ ধন সম্পত্তিৰ দিশত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, নতুন আয় বৃদ্ধি পাব
অতীতৰ যিবোৰ আপোনালোকৰ বিনিয়োগ আছিলে তাৰ ফলত আপোনালোকৰ কিছু মধ্যমীয়া লাভ অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ নতুন যি ব্যৱসায়ৰ যোগাযোগ বৃদ্ধি হৈছে তাৰ ফলতো আপোনালোকৰ কিছু চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখিব। সতৰ্কতা অৱলম্বন কৰিবলগীয়া দিশটো হ'ব আপোনালোকে আয় ব্যয় ভালদৰে পৰিচালনা কৰিব লাগিব, অন্যথা আপোনালোকৰ আৰ্থিক সমস্যাই দেখা দিব আৰু অলাগতিয়াল বস্তুত আপোনালোকে বহু খৰচ কৰিব লগাও হ'ব পাৰে। এতিয়া আপোনালোকৰ প্ৰেম আৰু পৰিয়াল জীৱনৰ বিষয়ে জানি লওঁ আহক। প্ৰেম জীৱনৰ ক্ষেত্ৰত যিসকলে অবিবাহিত তেওঁলোকৰ নতুন সম্পৰ্ক আৰম্ভ হ'ব। প্ৰেম জীৱনত থকা লোকসকলৰ বা প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব আৰু তেওঁলোকৰ প্ৰেমৰ সংগীৰ সৈতে তেওঁলোকে সুখী অনুভৱ কৰিব। বিবাহিত লোকসকলৰ বাবেও সুখদায়ক সময় পাৰ কৰিব পাৰিব পৰিয়ালত আৰু সকলো সদস্যসকলৰ মাজতো আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। সতৰ্কতা হ'বলগীয়া দিশটো হ'ব আপোনালোকৰ পৰিয়ালত কিছু বাহিৰা মানুহৰ বাবে আপোনালোকৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰাপক্ষত আপোনালোকৰ বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি আপুনি এই মাহত লক্ষ্য ৰাখিব লাগিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাই লওঁ আহক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকে শক্তি আৰু নতুনত্ব অনুভৱ কৰিব আৰু আপোনালোকৰ ইয়াৰ ফলত কিছু ইতিবাচকতাও আহিব। এই মাহত আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। কিন্তু সতৰ্কতা হ'বলগীয়া দিশটো হ'ব আপোনালোকৰ কাহ চৰ্দি জ্বৰৰ সম্ভাৱনা থাকিব, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে মূৰৰ বিষৰো সম্ভাৱনা থাকিব আৰু লগতে চকুৰ সমস্যাও বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ উপায় হ'ব শনিবাৰে শনিদেৱৰ পূজা কৰিব আৰু লগতে ওং চং শনিচৰাই নমঃ বুলি 21 বাৰ জপ কৰিব। নীলা বা ধূসৰ কাপোৰ পৰিধান কৰিবলৈ বেছিকৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 4, 8 আৰু 22 আৰু শুভ সংখ্যা হ'ব নীলা আৰু ধূসৰ আৰু শুভ দিশ হ'ব আপোনালোকৰ উত্তৰ। কুম্ভ ৰাশি জাতকৰ বাবে মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ মাৰ্চ মাহ কেনেকুৱা যাব, ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম সম্পৰ্ক আৰু স্বাস্থ্য সকলো দিশৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। বৃহস্পতিৰ শুভ অৱস্থাত থকাৰ ফলত আপোনালোকৰ জ্ঞান, সম্পদ আৰু আধ্যাত্মিক উন্নতিৰ যোগ থাকিব। শুক্ৰৰ শুভ দৃষ্টিৰ ফলত প্ৰেম আৰু বিবাহিত জীৱন সুখদায়ক হ'ব। শনিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ধৈৰ্যৰে কাম কৰিব লাগিব আৰু আপোনালোকে সকলো ক্ষেত্ৰতে শান্তভাৱে কাম কৰিবলৈ যত্ন কৰিব, তেতিয়াহে সফলতা আপোনালোকৰ লাভ কৰিব। এতিয়া আপোনালোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ। চাকৰি কৰা ব্যক্তিসকলৰ নতুন দায়িত্ব আৰু প্ৰমোচন লাভৰ সম্ভাৱনা থাকিব। কলা, সংগীত আৰু শিক্ষা ক্ষেত্ৰৰ লোকৰ বাবে অতি শুভ সময় হ'ব, গতিকে এই সময়খিনি তেওঁলোকে ভালদৰে সুযোগ লাভ কৰিবলৈ যত্ন কৰিব আৰু বিদেশত চাকৰি কৰা লোকসকলৰ বাবে কিছু ভাল যুগৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ থাকিব আৰু তেওঁলোকে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লাভ কৰিব আৰু লগতে নতুন যি যোগাযোগ আছে তেওঁলোকৰ সেইবোৰ বৃদ্ধি পাব, যাৰ ফলত নতুন অৰ্ডাৰ আদিও লাভ কৰিব। এতিয়া আপোনালোকৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ আহক। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত চাবলৈ গ'লে মাৰ্চ মাহটো আপোনালোকৰ ধন সম্পত্তিৰ দিশত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নতুন আয়ৰ সুযোগ সৃষ্টি হ'ব। গৃহ কাৰ্যৰ লগত জড়িত কিছু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে লাভজনক কিছু পৰিৱৰ্তন দেখা পাব আৰু অতীতৰ যিবোৰ বিনিয়োগ আছিলে তাৰ পৰা অধিক লাভ কৰিব পাৰিব। এই মাহত আপোনালোকে সতৰ্ক হ'ব লগা দিশটো হ'ব আপোনালোকৰ অকস্মাত খৰচ বৃদ্ধি হ'ব পাৰে আৰু ঘৰত নতুন কাম কৰাৰ ফলত আপোনালোকৰ বৃহৎ খৰচ হ'ব পাৰে, গতিকে আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়িব। এতিয়া আপোনালোকৰ প্ৰেম আৰু পৰিয়াল জীৱনৰ বিষয়ে জানি লওঁ আহক। অবিবাহিত লোকৰ বাবে এইবাৰ বিবাহৰ যোগ থাকিব, গতিকে আপোনালোকৰ যদি অলপ চেষ্টা কৰে তেনেহ'লে এই মাহতে আপোনালোকৰ ভাল সম্ভাৱনা থাকিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক গভীৰতাপূৰ্ণ হ'ব আৰু আপোনালোকৰ বিশ্বাস ৰাখিলে আপোনালোকৰ ভাল প্ৰতিফলনো দেখা পাব। বিবাহিত লোকৰ কিছু মতানৈক্যৰ মাজ সময়ত সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু সৰু সৰু কথাবোৰক আওকাণ কৰি চলিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহ'ব। পৰিয়ালৰ ক্ষেত্ৰত চাবলৈ গ'লে গৃহ জীৱনত আনন্দময় পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ অতিথিৰ আগমনৰ ফলত আপোনালোকৰ কিছু আনন্দৰ সৃষ্টি হ'ব। কিন্তু সতৰ্কতা হ'ব লগা দিশটো হ'ব আপোনালোকে বৈবাহিক সম্পৰ্ক নাৰাখিব, অন্যথা আপোনালোকৰ পৰিয়ালত
কিছু নেতিবাচক প্ৰভাৱ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি আঁতৰত থাকিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাই লওঁ, এই মাহটো আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভালেই দেখা গৈছে। কোনো ধৰণৰ আপোনালোকৰ সমস্যা দেখা নাযায়, কিন্তু আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ আপোনালোকে আধ্যাত্মিকতাৰ গ্ৰহণ কৰিব। আৰু লগতে শক্তি আৰু উদ্যমতা ৰাখিব হ'লে আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। এই মাহত আপোনালোকৰ সতৰ্ক হ'বলগীয়া দিশটো হ'ব আপোনালোকৰ কাহ চৰ্দি জ্বৰৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে। গতিকে সুসংগঠিত হৈ থাকিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। অত্যাধিক মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে আপোনালোকে ধ্যান আৰু যোগাসনৰ সহায় ল'ব। এই মাহৰ বাবে আপোনালোকৰ শুভ উপায় হ'ব বৃহস্পতিবাৰে গণপতিৰ পূজা কৰিব আৰু ওং বৃহস্পতিয়ে নম মন্ত্ৰ 21 বাৰ জপ কৰিব আৰু হালধীয়া বা বগা কাপোৰ বেছিকৈ পৰিধান কৰাৰ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 3, 7 আৰু 12, শুভ ৰং হ'ব হালধীয়া আৰু বগা, শুভ দিশ হ'ব আপোনাৰ পূব দিশ। মীন ৰাশিৰ জাতকৰ মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।